কি হৈছে? আমাৰ ইয়াৰ আগমনী PRC নাৰ্ছিঙত আমাৰ থাকোঁতে গাঁৱৰ ককায়ক লৈ আহিছে। লৈ অহাৰ পিছত ইয়াত ইমাৰ্জেঞ্চিত প্ৰথমে আৰু চিভিল বেডত সোমাইছে। সোমোৱাৰ পিছত ৰোগীটো সুস্থ হৈছে যেতিয়া সোমাইছিলে। তাৰপিছত ৰোগীটো সোমোৱাৰ পিছত কিছুখন সময় মোটামুটি আধা ঘণ্টা 1 ঘণ্টামান পিছত ৰোগীটো অসুস্থ হৈ গৈছে। অসুস্থ হৈ যোৱাৰ পিছত ৰোগীটো কিবা এটা মেডিচিনৰ জৰুৰত পৰিছিল। মেডিচিনটো ইয়াত নাৰ্ছিঙত এভেইলেবল নাছিলে। আমাৰ ল'ৰা এজনক মেডিচিনটো আনিবলৈ পঠাই দিছে যে মেডিচিনটো তই খুজি মানি লৈ আহক আৰু ৰোগীক লাগিব। এই 2 ঘণ্টামান খুজিছে, মেডিচিনটো পোৱা নাই। ইয়াত নাৰ্ছিঙৰ লোক যদি আপোনাৰ ইয়াত যদি মেডিচিনে নাই, আপুনি কিয় ৰোগীটোক ৰেফাৰ নকৰিলে? ৰোগীটোক নেগলিজেন্সিৰ অভাৱত ৰোগীটোক মৰাই পেলাই। আৰু এই হস্পিটেলৰ মধ্যে এটা ডাঙৰ ডক্টৰ নাই। কোম্পানীৰ দ্বাৰা ক'বলৈ হ'লে চিকিৎসা কৰিছে, এটা ডক্টৰ নাই। আপুনি চাওক, আপুনি সোমাই পেলাই চাওক যে এটা ডক্টৰ নাই। এতিয়ালৈকে সোমাইছে, চিকিৎসাৰ অভাৱত ডক্টৰ মানুহটো মৰাই গ'ল, মৃত্যু হৈ গ'ল। নাম কি পেচেণ্টৰ? এইটোৰ নাম শফিউৰ ৰহমান।